আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। সৰস্বতী পূজাক লৈ বিদ্যালয় মহাবিদ্যালয়সমূহত উখল মাখল পৰিৱেশ। তাৰ মাজতে শিৱসাগৰ নগৰৰ মাজমজিয়া স্থিত দৌলমুখ চাৰিআলিৰ সমীপতে পৰিবহণ আইন ভংগকাৰী উদণ্ড একাংশ বাইকাৰ্ছ যুৱক যুৱতীসকলৰ অটপালিক নাকি লগোৱাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ কঠোৰ অভিযান অব্যাহত ৰাখে। নগৰখনৰ যান জঁটসমূহৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ্থে যান বাহন আইনৰ অধীনত আৰু নগৰৰ বিভিন্ন স্থানত যান জঁট সৃষ্টি কৰা নথিপত্ৰবিহীন আৰু অনুজ্ঞাপত্ৰ নথকা বাইক ই ৰিক্সাসমূহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈ নথিপত্ৰসমূহ নিৰীক্ষণ কৰি আইন ভংগকাৰী বাইক আৰু ই ৰিক্সাসমূহ জব্দ কৰি চালান কটাৰ লগতে হেলমেট পৰিধান নকৰাসকলৰ বাহনসমূহ সদৰ থানালৈ লৈ যায়। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।